हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस आज आमी जाय आছো सोलमारी काली मन्दिरत ताते जाम तार पिছত आमी जाम रांगसापारा। एतिया आपनालोके धुनिया धुनिया नाजरा बिलाक चाওক। আৰু মন্দিৰত যাম এতিয়া মানে অলপমান ফল ল'ব আহিছোঁ এই দোকানৰ কথা তাতে পৰা এনেকা মন্দিৰত যাব ৰাংচাপাৰা কেনেকা ফিলিং এতিয়া আমি হাতী অলপমান দূৰ যাব লাগিব ইমান যিয়ে হওক খোজকাঢ়ি যাব লাগিব যদি ঠেং বিচাৰে ৰাতি আৰু তাতেও যাব লাগিব খোজকাঢ়ি তো কি হ'ব আমাৰ ঠেঙৰ আজি ভৰিৰ কিছু নাথাকিব তো গাইজ ইমানো SMS নাজানো তো অলপমান ভুল হ'ব পাৰে আপোনালোকে মেনেজ কৰি ল'ব ক্ষমা কৰি দিব আৰু অলপমান মেনেজ কৰি ল'ব আৰু এনেকা কৰিছে ফাইনেলি আহিলোঁ এতিয়া অলপমান ভৰি হাত ধুম আমি এতিয়া আহিলোঁ পূজা শেষ কৰি আহিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ ৰাংচাপাৰালৈ আৰু খোৱা দোৱা হৈ গ'ল বাট খোৱা দোৱাৰ ভিডিঅ'টো নহ'ল কাৰণ এই খোৱা দোৱাটো বাদ দিয়কহে আপোনালোকে ভিউ চাওক ইমান ধুনীয়া গোৱালপাৰাৰ ভিউটো চাই লওক এবাৰ। আহোঁতে পাই গ'লো দিয়ক ৰাংচাপাৰা ব্ৰিজ আৰু ইপিনেদি যায় ৰাংচাপাৰা তো চাব পাৰি ইমান ধুনীয়া পাহাৰো চাব পাৰি ইপিনেদি আৰু ইপিনে পথাৰ ইমান ধুনীয়া পথাৰ আৰু আপোনালোকে কেতিয়াবা ইয়ালৈ ফুৰিব আহিব যদি টাইম পাৰে সঁচাকৈ বহুত ধুনীয়া ঠাইটো আপোনালোকে কেতিয়াবা যদি টাইম পায় তেনেহ'লে আহিব বহুতে মানে ইমানেই ধুনীয়া আপোনালোকে ব্ৰিজটোৰ পিছৰ পৰা আপোনালোকে এটা কাগজ নাপাব অকল গছৰ পাতটো এইখিনি থাকিবই ইমান ধুনীয়া সঁচাকৈ আৰু ইমান পৰিষ্কাৰ জেগাটো পৰিষ্কাৰ ঠাই আপোনালোকে ইমান ধুনীয়া মই মানে কি ক'ম আপোনালোকক এটা কাগজো নাই গাইজ আপোনালোকে চাব পাৰে কি ৱেলকাম বেক টু বেংবো পাৰ্ক। ইমান ধুনীয়া ফুলৰ গাছ আছে আপোনালোকে আহিলে গাইজ লৈ যাব ইমান ধুনীয়া ফুলৰ গাছ আৰু ভাল লাগে ইমান ধুনীয়া আপোনালোকেও লৈ যাব আহিলে। ৰ'ব গাইজ নাযাব ইয়াৰ পৰা ইয়াতে এটা দিল আছে এই দিলটোতো চাই যাওক ইমান ধুনীয়া এটা দিল সঁচাকৈ আৰু ইয়াতে যদি লাইটটো জ্বলে যেতিয়া খ্ৰীষ্টমাছৰ টাইম হয় তেতিয়া আৰু ধুনীয়াকৈ লাইট জ্বলে আৰু বহুত সুন্দৰ লাগে ঠাইটো আৰু এইপিনে হ'ল আমাৰ ৰাংচাপাৰাৰ কি হৈ আছে চপাই গ'লোঁ আমাৰ দাইচা কি আছিল ড্ৰিমলেণ্ড পাৰ্ক যাই আছোঁ ড্ৰিমলেণ্ড অলপ দৌৰি যাওঁ সোনকালে চ' গাইজ এইটো হ'ল হোটেল এটা চ' অলপ পিছত চাই আছোঁ চ' গাইজ চাব পাৰে এইপিনে তাৰপিছত ড্ৰিমলেণ্ডৰ পাৰ্ক আহি পালোঁ আৰু ধন্যবাদ গাইজ আপোনালোকৰ ভিডিঅ'টো চোৱাৰ বাবে গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব বাই